Hello guys, good morning. More অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এয়াৰ পিউৰিফায়াৰ প্লেনবিলাক দেখুৱাম আপোনালোকক। আকৌ আহিলোঁ বা তোমাৰ ওচৰলৈ। আজি কি দেখুৱাবা, কি কৰি আছা? তাপবোৰ চাই আছা? চাই আছোঁ, পানী দিবলৈ হৈছেগৈ গৰমত। আজি কি বিষয়ে জানিব? সকলোৱে স্বাস্থ্যৰ বাবে দৰকাৰী কিছুমান প্লেণ্ট যিবিলাকে এয়াৰ পিউৰিফাই কৰে, বতাহটো প্ৰদূষণমুক্ত কৰে। তাৰ বিষয়ে ৰাইজসকলক দেখুৱাওঁ। ব'লা মই দেখাবলৈ লৈ গৈছোঁ তোমাক। আমাৰ বায়ু প্ৰদূষণমুক্ত কৰে, বিশেষকৈ এতিয়া যান্ত্ৰিক যুগত ইমানেই প্ৰদূষণ হৈ গৈছে নহয়, মুক্তভাৱে উশাহ ল'বলৈও চিন্তা কৰিব লগা হয়। সেইটো কাৰণে কি হ'ল, এতিয়া মই এনেকুৱা কিছুমান প্লেণ্ট আছে যিবিলাকে আমাৰ বায়ুত থকা প্ৰদূষণবিলাক প্ৰদূষণমুক্ত কৰি দিয়ে। সেইবিলাক প্লেণ্ট দেখাম। প্ৰথমতে দেখাওঁ এইজোপা 1 নম্বৰ স্নেক প্লেণ্ট। এইজোপা এয়াৰ পিউৰিফাই প্লেণ্ট হয়। বায়ুত থকা প্ৰদূষণবিলাক এই ৰিমুভ কৰে, নাইকিয়া কৰি দিয়ে। সেইটো কাৰণে এইজোপা এয়াৰ পিউৰিফাই প্লেণ্ট ৰুমৰ ভিতৰতো থ'ব পাৰে। ৰুমৰ ভিতৰৰ বাতাবৰণ বায়ুত যিখিনি দূষিত বায়ুবিলাক শুদ্ধ কৰি দিব। সেইটো কাৰণে এইজোপা আপোনালোকে ৰুমৰ ভিতৰত লগালে ভাল হ'ব। এইজোপা ছাঁত থ'ব লাগে। ইনড'ৰ প্লেণ্টে হয়, ছাঁত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত খিৰিকীৰ মুখত থ'ব আপোনালোকে। খিৰিকীৰ মুখত থ'লে মানে কি হয়, এয়াৰ প্ৰদূষণ হৈ থকাৰ লগতে এইজোপা ভালদৰে গ্ৰ' কৰিব। নহ'লে ৰুমৰ সাধাৰণ পোহৰত থ'লে মানে এই টিপটো সাধাৰণ পোহৰত থ'লে ভালদৰে পোহৰ নেপালে এই টিপটো ৰঙচুৱা পৰি যায়। সেইটো কাৰণে খিৰিকীৰ মুখত থ'ব। আৰু তেনেই বেছি যত্নৰ প্ৰয়োজন নাই। এজোপা একেবাৰে সাধাৰণ যত্নতে খুব সহজে গ্ৰ' কৰা প্লেন হয়। এইজোপা এয়াৰ পিউৰিফাই প্লেন। এজোপা বেষ্ট এয়াৰ পিউৰিফাই প্লেণ্ট হয়। বায়ুত থকা হাৰ্মফুল গেছবিলাক ই অতি সহজে ৰিমুভ কৰি দিয়ে। এইজোপা লগাব লাগে, ৰুমৰ ভিতৰত থ'ব লাগে। তেতিয়া ইয়াৰ ৰুমৰ যিখিনি দূষিত গেছ সেইবিলাক ৰিমুভ কৰি দিয়ে। অতি বেছি অক্সিজেন দিয়া গছ হয় এইজোপা। জিজি প্লেণ্ট আপোনালোকে ৰুমৰ ভিতৰত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। এইজোপা ব্লেক জিজি, এইজোপাও একেই এয়াৰ পিউৰিফাই প্লেণ্ট হয়। এইবিলাক ন জিজি প্লেণ্ট বহুত ভাল। এইবিলাক আপোনালোকে ৰুব, বায়ু শুদ্ধ কৰিব। বায়ু আজিকালি যান্ত্ৰিক যুগত যিহে প্ৰদূষণ, অন্ততঃ ৰুমটো আমি প্ৰদূষণমুক্ত কৰি থ'ব পাৰিম। অধিক মাত্ৰা অক্সিজেন দিয়ে। এইকেইজোপা একেই হয়, একেই। এইজোপা সৰু হৈ আছে, এইজোপা ব্লেক হয়। এইজোপা ব্লেক জিজি প্লেণ্ট। প্ৰথমতে ইয়াৰ এই পাতবিলাক সেউজীয়া গতে ওলায়, পিছত ব্লেক হৈ যায় লাহে লাহে। ইয়াৰ পুলি প্ৰস্তুতৰ বিষয়ে মই কৈ দিওঁ কিছু কথা। ইয়াৰ পাতৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি। এনেকুৱা পাত ছিঙি লৈ মাটিত গুজি থ'লে বা কক'পিটত গুজি থ'লে অতি সহজে ইয়াৰ পৰা নতুন পুলি প্ৰস্তুত হয়। আৰু ইয়াত তলত ৰাইজম আছে, ৰাইজমটো উলিয়াই পেলাইও কাটি লৈ দুভাগ কৰি দুটা পুলি প্ৰস্তুত কৰি ল'ব পাৰি। এনেকুৱা পোখাও আপোনালোকে কাটি লৈ পেলাই ইয়াতে কাটিং কৰি পেলাই এই গুজি দিলেও নতুন পুলি প্ৰস্তুত হৈ যাব। ইয়াৰ কাটিঙৰ পৰাও হয় বুলি ক'ব পাৰি। ডাল নহয় যদি এইবিলাকৰ পৰাই কাটি নতুন পুলি প্ৰস্তুত কৰিব পাৰি। পাতৰ পৰাও পাৰি, তলত থকা আলুটো যিটো ৰাইজম বুলি কয় সেইটোৰ পৰাও পাৰি। পানী খালি কমটিকৈ দিব লাগে। পানী কমটিকৈ দিলেও এইজোপা নমৰে, ইয়াৰ উজ্জ্বলতা অলপ কমি যাব। কিন্তু পানী সৰহকৈ দিলে মৰি যোৱাৰ চান্স থাকে, আলুটো গেলি যাব। এইজোপা পাম হয়। পামৰ বিভিন্ন প্ৰজাতি আছে। এইজোপা লেডি পাম। এজোপা এয়াৰ পিউৰিফাই প্লেণ্ট হয়। বায়ুত থকা দূষিত গেছবিলাক যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া, সেইবিলাকক ৰিমুভ কৰি দিয়ে। আৰু অধিক মাত্ৰা
অক্সিজেন দিয়ে প্ৰদান কৰে এজোপা ৰুমৰ ভিতৰতো থ'ব পাৰি ৰুমৰ ভিতৰত সৰু সৰু পাত্ৰত ধুনীয়া লাগিব ন সজালেও হ'ব সজালেও তাৰমানে নিজৰ সজোৱাও হ'ব আৰু ইয়াৰ বায়ুটো শুদ্ধ কৰা হ'ব তাৰমানে বেছি পোহৰ নালাগে যদি আপোনালোকে সাধাৰণ ৰুমৰ পোহৰটো থ'ব বিচাৰে তেতিয়াহ'লে মাজে মাজে বাহিৰলৈ উলিয়াব লাগিব আৰু যদি সেইটো কৰিবলৈ অসুবিধা পাই থাকে মাজে মাজে বাহিৰলৈ উলিয়াবলৈ অসুবিধা পায় তেতিয়াহ'লে খিৰিকীৰ মুখত থ'ব বা পোহৰ পৰা ব্যৱস্থা জেগাত থৈ দিলে মানে ধুনীয়াকৈ গ্ৰ' কৰে পানীও কমকৈ লাগে বেছি নালাগে খুব কমটি যত্নতে এজোপা গ্ৰ' হৈ উঠে এই বাৰিষা ছিজনত অতি সহজে ইয়াৰ গুৰি অংশৰ পৰা এনেকুৱা গুৰি অংশৰ পৰা এইবিলাক দেখিছা পোখা ওলায় এই পোখাবিলাক উঘালি লৈ পেলাই নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰি সৰু সৰু পটতো থ'ব পাৰি এই সৰু সৰু পুলিবিলাক ধুনীয়া লাগিছে এইজোপা ডাঙৰ হ'ল যথেষ্ট বয়সো হৈছে ইয়াৰ এইজোপা এয়াৰ পিউৰিফায়াৰ নেকি এজোপা এয়াৰ পিউৰিফায়াৰ প্লেন হয় এইজোপা আপোনালোকে ৰুমৰ ভিতৰতো থ'ব পাৰে আৰু এয়াৰ পিউৰিফায়াৰ কৰে যথেষ্ট অক্সিজেন যোগাৰ ধৰে এইজোপা ৰুমৰ ভিতৰত থ'লে মানে ৰুমৰ বাতাবৰণ শুদ্ধ কৰি তোলে এইজোপা ছাঁত থ'ব লাগে ৰুমৰ ভিতৰত সাধাৰণ পোহৰত যদি আপোনালোকে থয় তেতিয়াহ'লে মাজে মাজে আপোনালোকে বাহিৰলৈ উলিয়াই থাকিব লাগিব যদি আপোনালোকে সেই সাধাৰণ ৰুমৰ যিটো সাধাৰণ পোহৰ সেই পোহৰটো যদি থয় তেতিয়াহ'লে ইয়াৰ গ্ৰ'থ বেয়া হৈ যায় ইয়াৰ পাতবিলাক সৰিবলৈ আৰম্ভ কৰে সেইটো কাৰণে আপোনালোকে মাজে মাজে বাহিৰলৈ ওলাই থাকিব লাগিব তেতিয়া নামটো কি ইয়াৰ জুলুক কটন কটনৰে প্ৰজাতি হয় এজোপা নাম জুলুক কটন হয় আৰু যদি ৰুমৰ সাধাৰণ পোহৰত থয় তেতিয়াহ'লে ইয়াৰ পাতবিলাক এনেকুৱা সেউজীয়া হৈ যাব এইটো য়েল্ল' কালাৰটো নুঠিব এনেকুৱা হৈ যাব সেইটো কাৰণে নহ'লে আপোনালোকে খিৰিকীৰ মুখতো থ'ব পাৰে বা পোহৰ থকা ব্যৱস্থা জেগাত থ'লে ইয়াৰ গ্ৰ'থ ভাল হ'ব যদি বাহিৰলৈ উলিওৱা সোমোৱা কৰি থকা অসুবিধা পায় তেতিয়াহ'লে এইজোপা ইনড'ৰ প্লেণ্ট যেতিয়া এইজোপা পানী কমকৈ দিব লাগে ইয়াৰ গুৰি অংশ মাটি যদি 2 ইঞ্চিমান শুকাই যায় তেতিয়া পানী দিলেও হয় খুব বেছি ইনড'ৰ প্লেণ্টৰ পানী দিবৰ প্ৰয়োজন নাই ভিতৰতে থাকে যেতিয়া সেইটো কাৰণে ইমান পানী প্ৰয়োজন নাই মই বাহিৰতে থৈছোঁ এয়া বাহিৰত ছাঁত থৈছোঁ ছাঁত যাতে সূৰ্য পোহৰটো ধুনীয়াকৈ আহি আছে পোহৰ পৰা ব্যৱস্থা জেগাত ইনডাইৰেক্ট ছানলাইট পিউৰিফায়াৰ এইজোপা প্লেন হয় এল'ভেৰা খুব বেছিকৈ অক্সিজেন যোগান ধৰে এল'ভেৰাই ন বায়ুত থকা হাৰ্মফুল গেছবিলাক অতি সহজে ই শুদ্ধ কৰি দিয়ে এল'ভেৰাটো সেইখিনি ইমান ধুনীয়াকৈ এয়াৰ পিউৰিফাই কৰে ন অক্সিজেন তাতে ইভাগে কামতো আহে স্কিনত লগালেও এল'ভেৰা ভাল স্কিনত লগালেও ভাল আহে চুলিটো লগালেও ভাল এল'ভেৰা প্লেন লগাবই লাগে মানুহে কেতিয়াবা কটা জ্বলা পোৰা জ্বলিলে পুৰিলে মানে জুয়ে পুৰিলে মানে এইজোপা এঠাটো লগাই দিলে মানে হেৰি হৈ যায় এইজোপা এয়াৰ পিউৰিফায়াৰ প্লেন হয় ৰুমৰ ভিতৰতো থ'ব পাৰি ৰুমৰ ভিতৰত থ'লে মানে আপোনালোকে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থ'ব যদি সাধাৰণ পোহৰত থয় তেতিয়াহ'লে আপোনালোকে মাজে মাজে ৰ'দত উলিয়াবলৈ মানে মৰ্ণিং ৰ'দটোত ৰাতিপুৱা মৰ্ণিং ৰ'দটোত এঘণ্টাৰ কাৰণে থ'ব লাগে তেতিয়া দুপৰীয়া ৰ'দত নথ'ব দুপৰীয়া ৰ'দত থ'লে ইয়াৰ পাতবিলাক শুকাই যাব সেইটো কাৰণে আৰু এইজোপা পানী কমকৈ দিব লাগে ইয়াৰ পাতত যথেষ্ট পানী ষ্ট'ৰ হৈ থাকে সেইটো কাৰণে পানী কমকৈ দিব লাগে যেতিয়া পানী পটটো মাটিখিনি 2-3 ইঞ্চি শুকাই যায় তেতিয়া ইয়াৰ পানী দিলেও হয় খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই তেনেই সহজে ইয়াৰ পুলি প্ৰস্তুত কৰি ল'ব পাৰি ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি এনেকুৱা কাটিং লৈ পেলাই গুজিলে জি যাব খালি এইটো বাৰিষা ছিজনত অতি সহজে ইয়াৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰি ইয়াৰ পোখা ওলায় পোখাবিলাক লৈ পেলাই আপোনালোকে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে এল'ভেৰা গুণৰ কথা চবেই প্ৰায় সকলোৱে জানে বুলিয়ে ক'ব পাৰি আমাৰ স্কিনৰ কাৰণে কিমান প্ৰয়োজন ছালৰ কাৰণে বা চবফালে কাম কৰে আৰু তাৰমানে চবফালে পুৰা দৰকাৰী গছ এইজোপা যত্নও তেনেই সহজ আৰু ইনড'ৰ প্লেণ্ট পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে আৰু এয়াৰ পিউৰিফাই বিশেষকৈ
এইজোপা লগাবই লাগে আমাৰ ৰুমৰ বাতাবৰণ শুদ্ধ কৰিবলৈ। গেছবিলাক যিবিলাক আজিকালি যান্ত্ৰিক যুগত যিমানহে হেৰি হৈছে প্ৰদূষণ হৈছে তাক লৈ চাই সকলো যিসকল ফুলপ্ৰেমী বা ফুলপ্ৰেমী নহকে সেইসকলে ৰুবলৈ চেষ্টা কৰিব লাগে। সৰু সৰু পটতো লগাই ল'ব পাৰে, যাৰ ফুলৰ বেছি জেগাও নলয় নহয়, ফুলৰ চখ আছে কিন্তু ফুল বাগিচা পাতিবলৈ জেগা নাই, সেইবিলাকে সৰু সৰু এনেকুৱা পোখা লৈ পেলাই সৰু পটত লগাই থলে মানে বাগিচা পতাৰ চখটো পূৰণ হ'ল, লগতে তেওঁ কেতিয়াবা কিবা কিবি স্কিনৰ কাৰণেও ব্যৱহাৰ আহিলে আকৌ এয়াৰ পিউৰিফায়াৰ কৰিলে চবফালে ঠিকে আছে। প্লেণ্ট হয়, মানি প্লেণ্টৰ বিভিন্ন প্ৰজাতি আছে। এজোপা মানি প্লেণ্ট, এজোপা বেলেগ ধুনীয়া দেখোন। এজোপা মাৰ্বল মানি প্লেণ্ট বুলি কয়। মাৰ্বল মানি প্লেণ্ট এজোপাকে কয় ন? এইবোৰ এয়াৰ পিউৰিফাই প্লেণ্ট হয়। এজোপা কি মানি প্লেণ্ট? এজোপাৰ নামটো কি? এনজিঅ'পটাছ। এজোপা মানি প্লেণ্টৰ নাম এনজিঅ'পটাছ। এইবিলাক এয়াৰ পিউৰিফাই প্লেণ্ট হয়। আৰু আছে মোৰ সিফালে। এইজোপা সিহঁতিও তাৰমানে বায়ুটো শুদ্ধ কৰি দিয়ে, বায়ু শুদ্ধ কৰি দিয়ে। যিমান হাৰ্মফুল গেছ আছে সেইবিলাক চব ৰিমুভ কৰি দিব পৰা গুণ আছে আৰু অক্সিজেনৰ মাত্ৰা বেছি দিয়ে। এইজোপা ৰুমৰ ভিতৰতো থ'ব পাৰি, ছাঁহতো থ'ব পাৰি। এই ছাঁহত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে, তেতিয়া ইয়াৰ গ্ৰোথ ভাল হয়। হেঙিং বাস্কেটতো লগাব পাৰি বা এনেকুৱা সাধাৰণ পটত লগা ক্লাইম্বিং হেৰি যদি ষ্টিক দিয়া হয় ক্লাইম্ব কৰিবলৈ তেতিয়া বগাইও যায়। মই হেঙিং বাস্কেটত লগাই থৈছোঁ, খালি হেং কৰা নাই এতিয়া মই। তেনেকুৱা এইজোপা একে খালি মাৰ্বল হয়, মাৰ্বল বুলি কয়। ইনড'ৰ প্লেণ্ট হয় এইবোৰ। পানী কম কৰি দিব লাগে, খুব বেছি পানী দিয়া প্ৰয়োজন নাই। এতিয়ালৈ আহোঁ আৰু এয়াই হ'ল এয়াৰ পিউৰিফাই প্লেণ্ট হয়। এই প্লাণ্টবিলাক আপোনালোকে লগাবলৈ চেষ্টা কৰিব, যিহেতু এতিয়া প্ৰদূষণ কিমান বেছি ন, এইবিলাকৰ পৰা মুক্ত হ'বলৈ হ'লে আমি নিজেই কিছুমান সুবিধা কৰি ল'ব লাগিব। এইবিলাক গছ গছনি ৰুই পিনে আপোনালোকে প্ৰদূষণমুক্ত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাৰে যদি শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো আজিলৈ ইমানটা সামৰণি মাৰিছোঁ।